গুড মৰ্ণিং ফ্ৰেণ্ডছ, আছামে জীয়াৰ পৰা নতুন নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। মোৰ ভাল নহয় ইমান, কাৰণ যোৱাকালি নলবাৰী থান মেডিকেল কলেজত আমাৰ সৰু দেউতাক ভৰ্তি কৰিছোঁ। যোৱাকালি এতিয়া আনিছোঁ 4 নম্বৰ ফ্ল'ৰত আছে মেডিচিন বিভাগত। কিন্তু মই তাতে আছোঁ বৰ্তমান। কালি চন্দনো আহিল, বহুত কষ্ট কৰি গ'ল সিও। কালি সি আহিছিল গোটেই দিনটো। এতিয়া মই আহিলোঁ, এতিয়া ৰাতিপুৱা 9টা বাজিল। চাওঁ নিয়াৰ সময় নাই, ঠাণ্ডা তাতে আৰু গতিকে চাওঁ। দেউতাৰ তাৰমানে ব্লাডটো কমি গৈছে বহুত, এতিয়া ব্লাড দিব লগা হৈছে। লগতে আৰু কিবা কানি অলপ প্ৰব্লেম আছে বাৰু। যাওঁ, আজি কি হয় চাই লওঁ। আজিও ব্লাড দিব লাগিব, আজিও আৰু অহাকালিও দিব লাগিব। গতিকে আজি ব্লাডটো দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া মই এতিয়া লিফ্টৰ ভিতৰত আছোঁ। এটা বস্তু চাওকচোন, এইটো চাওক, কোনোবাই পিক পেলাইছে লিফ্টৰ ভিতৰত। কিয় পিক পেলাব লাগে? এইটোতো আমাৰে বস্তু ন, এইটো আমাৰ চৰকাৰৰ বস্তু নহয়। এইটো আমি ভালকৈ ৰাখিলে আমাৰে ভাল হ'ব। গতিকে যোনে পিক পেলাইছে আনজনে ছেকেণ্ডবাৰৰ কাৰণে বা পিছত যাতে ভুল নকৰে এনেকুৱা। মই অলপমান মা দেউতাৰ কাৰণে ভাত অলপ লৈ যাওঁ বুলি ভাবিছোঁ, কাৰণ মেডিকেলৰ ভাত দেউতাই নাখায়। তাৰমানে মেডিকেলত ভাত দি আছে বাৰু পেচেণ্টক, কিন্তু নাখায়। মই আমাৰ ৰুমো আছে কাষতে, ৰুমতে বনাই লৈ যাওঁ। তাকে লাগি অলপ নাই যি বাৰু দালি ভাত ভাত বনাই লৈ আহিলোঁ। নাখাওঁ একো বেছি নাই, 1 টপামান খাইছে অলপ। উপায়টো নাই, যি খাইছে তাতে যথেষ্ট। ইভিনিং টাইম হ'ল, ইভিনিং টাইম এতিয়া আমাৰ ব্লাডটো আহি পেলাক। এতিয়া ব্লাডটো দিব আৰম্ভ কৰিছে। কালিও দিব লাগিব আৰু আজি যোগাৰটো হ'ল বাৰু কিবা কৰি। এতিয়া সময় হ'ল 6:30। এতিয়া বহি আছোঁ। ব্লাডটো আহি পেলাক দেউতাৰ। এতিয়া ব্লাডটো দিছে। প্ৰায় যোৱাকালি 5 ঘণ্টা লাগছিল, আজি ইমানে লাগিব। লাহে লাহে দি থাকে। আজি 2 নম্বৰ দিন, গতিকে অহাকালি আৰু এটা দিব লাগিব। তাৰপিছত অহাকালি দিয়াৰ পিছত এতিয়া চাই পেলাই গম পাম আৰু দিব লাগে নালাগে। লাগব, কিন্তু কমি আছে ন বহুত, 4 পইণ্ট আছে মাত্ৰ। গতিকে লাগিলেও হয়তো কালি যাব দি পেলাই পিছত মাতিব পাৰে, বা কালি যাব দি পেলাই হয়তো মেডিচিনো দিব পাৰে। কি হয় দেখা যাওক। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে ভালে ভালে চব ভাল হয়। টেষ্টটো দি আছে বৰ্তমান। দি থাকোঁতে মই এতিয়া বাহিৰত ওলাই আহিলোঁ একবাৰ। তাৰমানে একো খোৱাও নাই, চাহ খাওঁ বুলি। চাহ খোৱাৰ কাৰণে ওলাই আহিলোঁ একবাৰ। যাওঁ চাহ খাওঁ। আজি ব্লাডটো বিতু বনাই দিছিল, যোৱাকালি চন্দন আনিছিল, আৰু অহাকালি মামাই দিব। আহি গ'লে এতিয়া কালাৰ তাতে চাহ খাবা নহয় দাদা? কেনা আজি ফাটাফাটি দেখদা কি বনাইছে দেখছিনে আজি? দেখি আছে চাওক, চিকেন চপ আৰু পেটি চপ, সিঙ্গারা শেষ। চিংৰা সেই এতিয়া মই ডিউটিত আহিলোঁ। ডিউটিত অহাৰ লগে লগে আপোনাৰ কেইটা বাজিল, নলবাৰী মেডিকেল কলেজৰ পৰা GMC। এতিয়া GMCত যাব লাগিব। এতিয়া আপোনালোকক মই ডাইৰেক্ট পেচেণ্টটো থৈ পেলাই লগ পাই আছোঁ গুৱাহাটীত। GMCত বেছি প্ৰব্লেম, সকলো ক'ত দিলোঁ, পূৰা এডমিট কৰি দিলোঁ। ভালে ভালে আহি পাইছোঁ, ভাল লাগছে। ভালে এডমিট কৰি দিলোঁ। এইটো আপোনাৰ GMCৰ বাহিৰৰ এইটো এটা পৰিৱেশ। ৰাতি প্ৰায় 11টা বাজেই আৰু ৰাতি কিন্তু গুৱাহাটী আহি ভাল লাগে, কাৰণ ৰাতি চাওকচোন ৰাস্তা ক্লিয়াৰ, কোনো ধৰণৰ জাম নাই। দিনত হ'লে জামেই জাম, ৰাতি কোনো কথা নাই। সোনকালে আহিব পাৰি, সোনকালে যাব পাৰি। বাগনাগামৰ জিলাখনত লগতে লাগি আছে নাৰায়ণা। ৰাস্তাত কুঁৱলী চাওক, একো দেখাই নাপায়। এই আগৰ ট্ৰাকখনক অনুসৰণ কৰি আমি যাই আছোঁ তাৰে পিছে। কিন্তু আপোনাৰ চাংচাৰী পাৰ হৈ পেলাই বাহিৰতে টোলগেট নাপাক লাগি অলপ কুঁৱলী কম আছিল। টোলগেটৰ পিছত আমাৰ নলবাৰী চাইডত পূৰা কুঁৱলী। আহি পালোঁ, এটা 10 হ'ল। এতিয়া আমাৰ এতিয়া খবৰ লৈ যাওঁ একবাৰ। এফালে ৰুমত যাম, ৰুমত যাই ভাত বনাব আছে। ভাত বনাই খোৱাক লাগিম, বহুত টাইম লাগিব। আমি আহি পালোঁ। এতিয়া আমি ৰুম, আমাৰ ৰুম এইটোৱে। বাবুলটা কমিছে ভিতৰত আগতে, এইটোৱে ৰুম। চেঞ্জ কৰি ল'লোঁ, কৰি পেলাই এতিয়া হাত ভৰি ধুই ল'লোঁ। এতিয়া
ভাত বনাওঁ ভাল হ'লে খাওঁ অলপ দেৰি হ'ব মোটামুটি কিমান দেৰি চাই লওঁ এটা হুইচেল গেল এতিয়া যাব আমাৰ বাবুৰ লাগে কাটি আছে আমলেট মিক্স পিঁয়াজি আৰু বিলাহী মিক্স চিম্পুল খানা সময় নাই না বহুত দেৰি হ'ল সেইকাৰণে চিম্পুল পনীৰ লগত বিলাহী পিঁয়াজ আমাৰ খানা ৰেডি চিম্পুল খানা তথাপিও টেষ্টি লাগিব খাই পেলাই এই কণী ভজা লগত আলু খানা চাই লওক মজা খাই লওঁ এতিয়া সময় হ'ল আপোনাৰ এটা তেৱান খাই লওক সঁচাই ভাল লাগছে খাই পেলাই বাবুলাই বনাইছে তাৰ মন হৈছে কিন্তু চিম্পুল হ'লেও ভাল লাগে মাজে মাজে খাব লাগে খোৱা লোৱা হৈ গ'ল এতিয়া অলপমান ৰেষ্ট লওঁ আৰু ফোন বাজিলে ক'ত যাব লাগে ঠিক নাই গতিকে সকলোকে বাই বাই দিলোঁ পুনৰ নতুন ভিডিঅ'ত লগ পাম বাই বাই